খঙৰ ভমকত বঢ়া ভাত এৰি গুচি আহিছিলোঁ। তাৰপিছত মই কথাবোৰ উপলব্ধি কৰিব পাৰিলোঁ। নিজৰ অনুশোচনা হ'ল। কথাবোৰ ফহিয়াই চাই এটা সিদ্ধান্তত উপনীত হ'লোঁ। আচলতে আপুনি যিবোৰ কৰিছিল সেয়া সম্পূৰ্ণ শুদ্ধ আছিল, আৰু ময়ো যিবোৰ কৰিছিলোঁ সেয়াও কোনো গুণে ভুল নহয়। সেইকাৰণে ভুল আপোনাৰো নাই, মোৰো নাই। এয়া কেৱল পৰিস্থিতি। হেৰা, মই সেইকাৰণে আপোনাক কেতিয়াও দুখ নিদিওঁ। এইবোৰ সকলো কপালৰ লিখন বুলি ধৰি লৈছোঁ। এৰা, গতিকে ভুগিব লাগিব, উপায় নাই। দেউতাক হিচাপে আমি আমাৰ ঠাইত শুদ্ধই দিয়কচোন। আপুনি যেনেকৈ আপোনাৰ ছোৱালী দুজনীৰ কথা চিন্তা কৰে, ময়ো মোৰ ল'ৰা ছোৱালী দুটাৰ কথা চিন্তা কৰোঁ। বুজিছোঁ। সিহঁতৰ জীৱনলৈ যাতে সুখ নামি আহে, ময়ো সেয়াই বিচাৰি ফুৰিছোঁ। সেইবাবে এইবোৰ কথা আপুনি ধৰি নাথাকিব। কথাবোৰ বিয়নীকো ক'ব। ৰুণজুনৰ কথাবোৰ এনেকুৱা বুলি জনা হ'লে মই আপোনাক তেনেকৈ ক'বলৈ আপোনাৰ ঘৰলৈ নগ'লোহেঁতেন। কি কৰিব আৰু, পাছতহে কথাটো গম পালোঁ। মই ৰুণজুনৰ লগত কথা পাতিছোঁ। ৰুণজুনে মোক সকলো কথা বুজাই কৈছে। এতিয়া তাইৰ ওপৰতে মোৰ সকলো ভৰসা। কেনেকৈ মোৰ ঘৰখন আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ। ৰঞ্জুন, তুমিতো শাৰী এখনহে ভিতৰলৈ লৈ গৈছিলা, বেলেগ ড্ৰেছ পিন্ধি আহিলেচোন। কি হ'ল, শাৰীখন পচন্দ নহ'ল নেকি? অৱশ্যে এইযোৰ ড্ৰেছেৰে তোমাক গোটেই বেয়া লগা নাই, কিউট লাগিছে। পচন্দ হৈছে যদি লৈ লোৱা। আজিহে ফাৰ্ষ্ট টাইম তোমাক এনেকুৱা ড্ৰেছত দেখিছোঁ, আৰু গুৱাহাটীতহে থাকিবা, ইফালে সিফালে গ'লে পিন্ধিব পাৰিবা। এক্সকিউজ মি, আপুনি ভবাৰ দৰে মই সেইগৰাকী নহয়। আৰে নহয় মানে? চাওঁ। আৰে ৰুণজুন, ৰুণজুন! চাওকচোন কেনেকুৱা লাগিছে। কি হ'ল, মোক দেখি ইমান আচৰিত হৈছে যে? মানে ৰুণজুন, চাওঁ মা, মই অকণমান খেলোগৈ। শিল্পী, ব'লা আমি তালৈকে যাম। উঠাই দিয়কচোন। কি হৈছে, ঘটনাটো কি ভালকৈ বুজাই কওকচোন। মানে তুমি এইমাত্ৰ এইফালে বেলেগ ড্ৰেছ পিন্ধি ওলাই গ'লা। মই তোমাৰ লগত কথাও পাতিছোঁ, আৰু তুমি ইমান সোনকালে শাৰী পিন্ধি ওলাই আহিলা। মই একো ধৰিব পৰা নাই। আৰে, মইতো ট্ৰায়েল ৰুমতহে গৈছিলোঁ শাৰীখন পিন্ধি চাবলৈ। তেনেহ'লে সেইজনী কোন আছিল? কোন আছিল মানে? আপুনিতো মোৰ লগত কথা পতা নাই। এক মিনিট, সেইজনী গুণগুণ নহয়তো? গুণগুণ? পলাশ, পলাশ, ব'লা ঘৰলৈ। কি হ'ল, ইমান সোনকালে আহিলে যে? কিবা টেনশ্যনত থকা যেন লাগিছে যে? কাপোৰ পচন্দ নহ'ল নেকি? পিছত আহিম দিয়া, এতিয়া ব'লা সোনকালে, ব'লা। আহা, কথাটো কি হ'ল আগতে সেইটো কোৱা। সেইবোৰ মই পিছত ক'ম, এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগে। ব'লা ব'লা ব'লা। সোনকালে ক'লৈ? ঘৰলৈ আকৌ। কিন্তু কিয়? সেইবোৰ বহুত কথা। শ্বপিং মলত মই মৃত্তিকক লগ পালোঁ। মৃত্তিকৰ লগত ৰুণজুনো আছে। মৃত্তিকে মোৰ লগত ৰুণজুন বুলি কথাও পাতিছে। কি? অঁ, তেওঁলোকে চাগে আমাক বিচাৰি ইফালে আহিছে। মোৰতো এতিয়া ভয়হে লাগিছে। ব'লা সোনকালে যাওঁ। তুমি চিন্তা কৰিব নালাগে, তেওঁলোক ইয়ালৈ নাহে। নাহে? তুমি কেনেকৈ জানিলা? হ'ব, তুমি ইমান টেনশ্যন ল'ব নালাগে। উঠা। ব'লা।
চাওঁ 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 দুখ পাইছা ক'ত লাগিলে চাওঁ বেছিকৈ দুখ পাইছা ক'ত দুখ পালা চাওঁ বাবা আহা আমি তাত বহো ব'লা। ক'ত দুখ পাইছা বাবা ক'ত লাগিছে ইয়াত কোৱাচোন নেকি ইয়াত লাগিছে কোনখিনিত দুখ পাইছা জান অ' দেউতা মা কোৱা আমিনো তিনিওটাই কিয় একেলগে নাথাকোঁ বাৰু এনেই মা মোৰ যে ফ্ৰেণ্ডবিলাকৰ মাক দেউতাক সদায় একেলগে থাকে আমিনো তিনিওটাই কিয় একেলগে নাথাকোঁ বাৰু মোৰ যে ফ্ৰেণ্ডবিলাকৰ মাক দেউতাকে সদায় স্কুললৈ থ'বলৈ আহে তোমালোকে যে নোযোৱা কিয় ক'তা মই দেখোন যাওঁৱে তুমি অকলে যোৱা কথা কোৱা নাই নহয় হ'ব বাৰু কালিৰ পৰা ময়ো তোমাক স্কুলত থ'ব যাম দেই অ' দেউতা তোমালোকে যিমান কাজিয়া কৰা মোৰ ফ্ৰেণ্ডবিলাকৰ মাক দেউতাকে ইমান কাজিয়া নকৰে তোমালোকে এনেকৈ কাজিয়া কৰি থাকিলে বেয়া পাওঁ তোমালোকে কিয় ভালকৈ মাত বোল নকৰা তোমালোকে এনেকৈ মাত বোল নকৰাকৈ থাকিব নাপায় নহয় তোমালোকে কথা পাতা মই খেলোঁগৈ দেখিলা ছোৱালী ডাঙৰে হ'ল আমাক শিক্ষা দিব পৰা হ'ল মলয়া আহি পালেহি অঁ খবৰ এটা আছে কি খবৰ আজি প্ৰভাত বৰাক লগ পাইছিলোঁ মানে ৰঞ্জুনৰ দেউতাক তেওঁৰ লগত বহুত সময় কথা পাতিলোঁ বুজিছা ঘৰুৱা কথাবোৰ লৈ তেখেতে দুখ কৰিছে আৰু হৈ যোৱা ঘটনাবোৰক লৈ ক্ষমাও খুজিছে চাওক আপোনাৰ যদি কিবা বেলেগ কথা ক'বলগীয়া আছে তেনেহ'লে কওক অফিচৰ পৰা আহি বাহিৰে বাহিৰে এইবোৰ কি কথাৰ পাতনি মেলিছে অঁ এতিয়া মই পাতনিহে মেলিছোঁ হ'ব বাৰু যাওক কাপোৰ কানিখিনি সলাই লওক মই মইনাক খোৱাৰ যোগাৰ কৰিবলৈ কওঁ অঁ অ' শুনক কাবেৰীলৈ ফোন এটা কৰিবচোন এতিয়ালৈকে আহি পোৱাহি নাই কাবেৰীলৈ কিয় তাই কলৈ গ'ল পৱনে শিল্পীক নিবলৈ আহোঁতে কাবেৰীৰ লগতে গৈছে সেই সৰু ছোৱালীজনীক অকলে অকলেতো পঠাব নোৱাৰি তাই ইয়াত চিন্তা কৰি থকাতকৈ লগতে গৈছে অকলে অকলে বুলি ক'লা যে লগত দেউতাক থাকোঁতে অকলে কেনেকৈ হ'ল তাইৰ দেউতাক থকা নথকা কিবা পাৰ্থক্য আছে জানো তোমাৰ যে চিন্তাবোৰ নহয় শিল্পী এতিয়া সম্পূৰ্ণ নিৰাপদ যিহেতু মাক দেউতাক লগতে আছে এতিয়া যলৈকে যায় যিমান সময় হয় হওক এতিয়া এইবোৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই চিন্তা নকৰিলে হ'বনে সেই সৰু ছোৱালীজনী ৰাতি আহি দেৰিকৈ ঘৰ সোমালে যদি জ্বৰ চৰ্দি কাহ হয় তেতিয়া মাকজনী তেতুতহে লাগিব মলয়া তুমি কথাবোৰ বুজি পোৱা নাই এই সৰু সৰু কথাবোৰ যেনে কাহ চৰ্দি জ্বৰ এইবোৰৰ যত্ন ল'বলৈ আমি আছোঁৱেই এতিয়া শিল্পীৰ কাৰণে ডাঙৰ প্ৰয়োজন আমি নহয় এইখিনি মুহূৰ্তত তাইৰ কাৰণে প্ৰয়োজন হৈছে মাক দেউতাক নাথাকিলে সকলো থাকিম একো নাই চব মিছা গতিকে পৱনৰ লগত যোৱাৰ কাৰণে মই বেয়া পোৱা নাই এনেকৈ যদি সিহঁতে ইজনে সিজনক বুজি পায় আন্তৰিকতাবোৰ লাহে লাহে গঢ় লৈ উঠে সিহঁতৰ জীৱনৰ অশান্তিবোৰ অন্ততঃ নাইকিয়া হ'ব আপুনিও যে মানুহ আৰু ফলা বাঁহ কেতিয়াবা জোৰা লগা দেখিছে গতিকে এইবোৰ চিন্তা কৰি থাকি একো লাভ নাই আহা
পানী লওক ছাৰ। তোমালোকে মোক প্ৰমিছ কৰা মোৰ লগত সদায় এনেকৈ থাকিবানে? প্ৰমিছ, মই তোমাৰ লগত সদায় এনেকৈ থাকিম। ময়ো থাকিম। ঠিক আছে, তোমালোকে কথা পাতা, মই অৰ্ডাৰ কৰোঁগৈ। কি খাবা কোৱা? তোমাৰ যি মন তাকে খাম। মা? তোমাৰ যি ইচ্ছা। ঠিক আছে। শিল্পীৰ কাৰণে আমি মাজে মাজে এনেকৈ লগ কৰি থকাটো খুবেই প্ৰয়োজন। আমাৰ জীৱনটোতো শেষ, অন্ততঃ তাইৰ জীৱনটোতো ভাল হওক। মায়েও শিল্পীৰ কথা বৰকৈ কৈ থাকে। আইতাক যে নাতিনীৰ প্ৰতি হেঁপাহটো বেছি। অকল শিল্পীয়ে নহয়, তোমাৰ কথাও মায়ে বৰকৈ সুধি থাকে। মোৰ কথা? অঁ, তোমাক মই তোষামোদ কৰি কথাটো কোৱা নাই, সঁচা কথা কৈছোঁ। মা বহুত সলনি হ'ল। আৰু এটা খবৰ মই তোমাক দিয়াই নাই। কি? মা বহুত অসুখীয়া হ'ল। অকলে থাকি থাকি মাক চিন্তাই বহুত দুৰ্বল কৰি পেলাইছে। কি হৈছে মাৰ? চিন্তাতকৈ আৰু ডাঙৰ বেমাৰ কি হ'ব পাৰে কাবেৰী? আচলতে কথাটো কি জানা, মা হ'ল আগৰ দিনৰ মানুহ, নিয়ম কানুনবোৰ অলপ বেছিকৈ মানে। মাক বেয়া পাই একো লাভ নাই। তোমাক নেদেখুৱালেও অন্তৰত বহুত ভাল পায়। নহ'লেনো ঘৰখনৰ অৱস্থা দেখি এনেকৈ ভাঙি পৰেনে? আৰু তোমালোক নোহোৱাৰ পৰা ময়ো মাজে মাজে অফিচতে থাকি দিওঁ। অফিচত? অফিচত কিয় থাকা? থাকোঁ আৰু, এনেওনো ঘৰত গৈ কৰিম কি? আকৌ ৰাতিপুৱাতো অফিচলৈ আহিব লাগিবই। তোমাৰ আৰু শিল্পীৰ কথা ভাবি ভাবি মই ৰাতি বহুত দেৰিলৈকে টোপনি নহা অভ্যাস এটা হৈ গ'ল। আজিকালি একো চিন্তা ভাৱনা নকৰোঁ বুলি ভাবিলেও বহুত দেৰিলৈকে টোপনিয়ে নাহে। গতিকে শ্লিপিং টেবলেট নহ'লে নহয়। জীৱনটোত যি আশা সপোন হেঁপাহ আছিল সকলো শেষ হৈ গ'ল। জীয়াই থাকিব লাগে কাৰণে জীয়াই আছোঁ আৰু। মোৰ কথা ইমান চিন্তা কৰিব লগা কি আছে? তাকেতো, পাহৰিবলৈতো চেষ্টা কৰোঁৱে, কিয় জানো নোৱাৰোঁ। এতিয়া ড্ৰিংকছ কৰা এটা অভ্যাস হৈ গৈছে। কি? চকু মেলি থকা সময়খিনিত দুখবোৰ পাহৰিব পাৰোঁ নেকি চাওঁ। আজিকালি মোৰ কাৰণে সময়বোৰ কিবা নাযায় নোপোৱা যেন লাগে। আজিহে তোমালোকক লগ পাই মই জীয়াই থকা শক্তি পাইছোঁ। এনেকৈ আৰু কিমান দিন কাবেৰী? এক প্লেট চিকেন চাও, এক প্লেট চিকেন ম'ম' আৰু এটা চিকেন ৰ'ল দিয়ক। দেউতা, এক প্লেট চিকেন চাও, এক প্লেট চিকেন ম'ম' আৰু এটা চিকেন ৰ'ল অৰ্ডাৰ দিলোঁ। আজি ঠিকছে খাই যাম। ভেৰি ভেৰি গুড গাৰ্ল। এক কথাত ক'বলৈ গ'লে মোৰ দৰে তোমাৰো জীৱনটো অশান্তি হোৱাটো মই বিচাৰিছোঁ। কি? অঁ, দয়া কৰি আমাৰ তিনিওটা প্ৰাণীক তুমি জীয়াই থাকিবলৈ দিয়া। তুমি তোমাৰ জীৱনটো যি কৰা তাত আমাৰ ক'বলগীয়া একো নাই। মাত্ৰ এটাই অনুৰোধ, তুমি আৰু কেতিয়াও আমাৰ জীৱনলৈ উভতি নাহিবা। অঁ পলাশ, কোৱা। অঁ মৃত্তিক, মই তোমাক এবাৰ লগ পাব খোজোঁ। তোমাৰ লগত কিছুমান কথা পাতিব লগা আছে। প্লিজ মৃত্তিক, তুমি মোক অকণমান সময় দিয়া। কেৱল বন্ধু হিচাপে মই তোমাৰ লগত কেইটামান কথা পাতিম। তুমি লগ পাবানে?